বন্ধুসকল আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটি সহজ বিষয় লৈ ভিডিঅ' এটি বনাইছোঁ। ভিডিঅ'টোক লৈ হয়তো বহুতেই হাঁহিব পাৰে বা কটুক্তিও কৰিব পাৰে, কিন্তু উপায় নাই। এখন প্লেটফৰ্মত বহুতো নতুন মুখসকলক দেখিবলৈ পাইছোঁ বা নতুন বন্ধু বান্ধৱীসকলক দেখিবলৈ পাইছোঁ। তেওঁলোকৰ সুবিধাৰ্থে ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো হৈছে যে আপুনি কাৰোবাৰ লাইফত গৈ মেনশ্যন আৰু যাক আসন বা পিনত ৰখা হয় তেওঁৰ লগত সংযোগ কেনেকৈ হ'ব। হয় বন্ধুসকল, বহুতেই নাজানে। মই নিজে লক্ষ্য কৰিছোঁ বা ময়ো নিজে যিহেতু লাইভ কৰোঁ, চ' মই এনেকুৱা বহুতো সমস্যা পাইছোঁ। যিসকলে কয় যে মই সংযোগ হৈ আছোঁ, কিন্তু আচলতে তেওঁলোকে সংযোগ হোৱা নাই। জাষ্ট পিন পষ্টত ৰিয়েক্ট দিয়ে, শান্ত থাকে। চ' তেওঁলোকৰ উদ্দেশ্যে ভিডিঅ'টো বনাইছোঁ। মই সম্পূৰ্ণ বিষয়খিনি স্ক্ৰীন ৰেকৰ্ডত দেখুৱাম, আপোনালোকে ভিডিঅ'টোৰ লগতে থাকিব। বন্ধুসকল, মই ধৰক ইয়াৰ ছাৰৰ লাইভত আহিছোঁ। ছাৰৰ লাইভৰ পৰাই মই দেখুৱাম যে আপোনালোকে লাইভত গৈ কাৰোবাক বন্ধু কেনেকৈ কৰিব। হয়তো বহুজনে নাজানে, তাৰ বাবে মই সহজ কাম এটাকো ভিডিঅ' আকাৰে দেখুৱাব লগা হৈছে। যিয়ে নহওক, আপুনি কাৰোবাক বন্ধু আকাৰে বা বন্ধু কৰিবলৈ হ'লে ছাৰে ইয়াৰ পিন দিছে, আপোনালোকে দেখিবলৈ পাইছে। MR সুজন চৰ্দাৰ তেখেতক পিন দিছে। আপোনালোকে ফাৰ্ষ্টত তেখেতক এটা লাভ ৰিয়েক্ট দিব, যে মই যেনেকৈ লাভ ৰিয়েক্ট এটা দিলোঁ, 8ৰ পৰা 9 হ'ল। আৰু ইয়াতে তেখেতে শ্বেয়াৰ কৰিছে। শ্বেয়াৰ অপশ্যনটো ইয়াত দেখুৱাইছে, আপোনালোকে চাবলৈ পাইছে। এই শ্বেয়াৰ অপশ্যনটোত ধুনীয়াকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত কেইবাটাও অপশ্যন আছে, আপোনালোকে এটা এটাকৈ ক্লিক কৰিব। চাওক, ইয়াতে কেইবাটাও অপশ্যন আছে। এইটোত ক্লিক কৰি দিলোঁ, চি মোৰ এবাউট মিষ্টাৰ সুজন চৰ্দাৰ। চ' এইটোতে ক্লিক কৰি আপুনি তেখেতক বন্ধু বনাব পাৰিব। চাওক, এখেতে মোক ইতিমধ্যে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিলে, যদিও মোৰ 5000 বন্ধু কমপ্লিট হোৱাৰ বাবে তেখেতৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট মই একচেপ্ট কৰিব পৰা নাই। যিয়ে নহওক, মই তেখেতক ফ'ল' কৰি দিম। ইয়াতে ৰেছপন্স বুলি আছে, ইয়াতে আপোনালোকে ফ'ল' অপশ্যন থাকে। ইয়াতে আপোনালোকে ক্লিক কৰি ফ'ল' কৰিব পাৰিব। নাইবা আপোনালোকে এইফালে 3 ডট এটা দেখিবলৈ পাইছে, এই 3 ডটত ক্লিক কৰি ফ'ল'য়িং, মই এখেতক ইতিমধ্যে ফ'ল' কৰি ৰাখিছোঁৱে। চাইছেনে, মই এখেতক ইতিমধ্যে ফ'ল' কৰি ৰাখিছোঁৱে। চ' আপোনালোকে ইয়াত ফ'ল' তাতে নাপালে ইয়াতে আপোনালোকে ফ'ল' কৰিব পাৰিব। যিয়ে নহওক, চ' আপোনালোকে কাৰোবাৰ লাইফত গৈ নিশ্চয় কেনেকৈ বন্ধুসকলক ফ'ল' কৰিব লাগে সেইটো শিকি গৈছে। আৰু আপোনালোকে ধৰক মেনশ্যন দিব, কাৰোবাক মেনশ্যন দিব। মেনশ্যন দিবলৈ হ'লে কেনেকৈ মেনশ্যন দিব, কাৰোবাৰ লাইভত গৈ আপোনাক এক্টিভ বন্ধুসকল কেনেকৈ মেনশ্যন দিব। মেনশ্যন দিবলৈ হ'লে ৰাইট কমেণ্ট, ইয়াতে কমেণ্ট ছেকশ্যন দেখিবলৈ পাইছে। আপোনালোকে কমেণ্ট ছেকশ্যনত যাব আৰু আপোনালোকে ধুনীয়াকৈ @ বটনটো ক্লিক কৰি দিব। @ বটন ক্লিক কৰি দিয়াৰ পিছত নিজে নিজে বন্ধুৰ লিষ্ট এটা আহি যাব। ইয়াতে মোৰ এতিয়া হয়তো শ্ব' কৰা নাই, কিন্তু @ এই বটনটো ক্লিক কৰি দিয়াৰ পিছত বন্ধু আহিছে চাইছেনে। @ ক্লিক কৰি দিলোঁ, কিসমত আলী ছাৰ, তাৰপিছত মহম্মদ ফাৰুক আহমেদ, আজিজ আহমেদ। আপোনালোকে ধুনীয়াকৈ এইবোৰ ক্লিক কৰি দিব। চাইছেনে, মই ক্লিক কৰি দিছোঁ। @ আজিজ আহমেদক মই মেনশ্যন দিম। একেলগে আপোনালোকে কেইবাজনকো মেনশ্যন দিব পাৰিব। চ' এনেকৈ মেনশ্যন দিব পাৰিব। ধৰক মই একেজনৰ নাম কৰিলোঁ আৰু ইয়াতে ধুনীয়াকৈ চেণ্ড কৰি দিলোঁ। চ' এইকেইজনলৈ মেনশ্যন গুচি গৈছে। যিয়ে নহওক, আপোনালোকে এনেকৈ মেনশ্যন লগতে কাৰোবাৰ লাইভত গৈ বন্ধুসকলক কেনেকৈ ফ'ল' কৰিব লাগে সেইটো নিশ্চয় ভিডিঅ'টো চালে শিকি গৈছে। চ' আপোনালোকে ভালে থাকক, সুস্থ থাকক। আজিলৈ এৰিছোঁ।